মুখ্যমন্ত্ৰী নিযুতমাইনা আঁচনি সকলো ল'ৰা ছোৱালীৰ বাবে আজিৰ ভিডিঅ'টো হৈছে আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো আপোনালোকৰ যেহেতু নিযুতমাইনা আঁচনিৰ বাবে আবেদন কৰিছে আপোনালোকৰ বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিব কোনটো তাৰিখত ট্ৰান্সফাৰ কৰিব নিশ্চয় আপোনালোকে নাজানে আপোনালোকৰ অক্টোবৰ মাহতে আপোনালোকৰ 11 তাৰিখে আপোনালোকৰ 11 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত 2000 টকা ট্ৰান্সফাৰ কৰিব যিসকলে আপোনালোকে নাজানে আপোনালোকে আৰু যিসকলে নাজানে সেইসকলক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে জনাৰ সুবিধা কৰি দিয়ক আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশ্যন সোমায় আৰু আধাৰ কাৰ্ড যিসকলে আধাৰ কাৰ্ড আপোনালোকে বায়োমেট্ৰিক দিছিলে সেই আধাৰ কাৰ্ডৰ বহুত সমস্যা আছে আপোনালোকে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক জনাই দি আছোঁ যিসকলে আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক দিছিলে সকলোৰে বহুত প্ৰব্লেম হৈ আছে যে মোবাইল নাম্বাৰটো হেৰাই গৈছে এতিয়া মই আধাৰ কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই কেনেকৈ আপোনালোকে ডাউনলোড কৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যেহেতু আপোনালোকৰ সেই মোবাইল নাম্বাৰটো হেৰাই গৈছে এতিয়া আপোনালোকে কি কৰিব আগতে আপোনালোকে চেক কৰিব লাগিব আপোনালোকে চেক কেনেকৈ কৰিব আপোনালোকৰ যেটো ইনৰমেল আইডি নাম্বাৰ আছে আপোনালোকৰ যেটো এনআৰসিৰ বাবে আপোনালোকে বায়োমেট্ৰিক দিছিলে সেই বায়োমেট্ৰিক দি পেলাই আপোনালোকৰ যেটো ৰিসিপ্ট দিছিলে সেই ৰিসিপ্টটো আপোনালোকে আইডি বায়োমেট্ৰিক যেটো দিছিলে আপোনালোকৰ ৰেফাৰেন্স নাম্বাৰটো আছে আপোনালোকে সেই ৰেফাৰেন্স নাম্বাৰটো দি আপোনালোকে সেই এটো আগে স্ট্যাটাসটো চেক কৰিব লাগিব যেতিয়া চেক কৰিব এটো আপোনালোকৰ হৈছে না নাই যদি হৈছে তেনেহলে আপোনালোকে সেই আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকে চেঞ্জ কৰিব পাৰিব যিকোনো আপোনালোকৰ ওচৰত যাই কিনে আপোনালোকৰ চেণ্টাৰত যাই কিনে আপোনালোকে এই আধাৰ যাই আপোনালোকে এই মোবাইল নাম্বাৰটো চেঞ্জ কৰি ল'ব পাৰিব চেঞ্জ কৰাৰ পিছত আপোনালোকে 2 দিন 3 দিনৰ ভিতৰতে আপোনালোকে সেই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু যিসকলে পিএম কিষাণ আপোনালোকে সকলে যেহেতু পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিছে আপোনালোকে আজ যিসকলে লাভ কৰা নাই এতিয়া কি কৰিব তেওঁলোকে সকলে কনফিউজ হৈছে কমেন্ট কৰি আছে যে মই পিএম কিষাণৰ বাবে আবেদন কৰিছো কিন্তু মই পিএম কিষাণৰ টকা 2000 টকা লাভ কৰা নাই আপোনালোকে কিয় লাভ কৰা নাই আপোনালোকে যেহেতু আপোনালোকে আবেদন কৰিছে আপোনালোকৰ বায়োমেট্ৰিকটো বাকি আছে আপোনালোকে ইকেৱাইচিটো কৰিব লাগিব এই ইকেৱাইচিটো আপোনালোকে এতিয়ালৈকে কৰা নাই যিসকলে আপোনালোকে পিএম কিষাণৰ বাবে নতুন আবেদন কৰিছে আপোনালোকে অতি সোনকালে ইকেৱাইচিটো আপডেট কৰি লওক আপডেট তাৰ মানে যিকোনো আপোনালোকে তাৰ মানে সিএসসি চেণ্টাৰত বা নিজৰ মোবাইলৰ যোগেদি আপোনালোকে এই ইকেৱাইচিটো আপডেট কৰিব পাৰিব মই ভিডিও ডেসক্ৰিপচনত লিংকটো দিতে থাকিব সেই লিংকত ক্লিক কৰি আপোনালোকে এই ইকেৱাইচিটো আপডেট কৰিব পাৰিব আৰু আপোনালোকে যিসকলে আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো দি তাৰ পিছত আপোনালোকৰ গেট ওটিপি অপচনত ক্লিক কৰি আপোনালোকৰ বায়োমেট্ৰিকটো দি আপোনালোকে সেই আধাৰ কেৱাইচিটো আপডেট কৰি লব আৰু সেলফ হেল্প গ্ৰুপৰ এই সেলফ হেল্প গ্ৰুপৰ 10000 টকা আপোনালোকে লাভ কৰিব আপোনালোকে 10 তাৰিখে যেহেতু আপোনালোকৰ সমুখতে আছে পূজাৰ আগতে এটো আপোনালোকৰ বিগ নিউজ হয় আপোনালোকৰ খুবই হেল্পফুল হ'ব তাৰ কাৰণে চৰকাৰে আপোনালোকে দুৰ্গা পূজাৰ আগতে আপোনালোকৰ 10000 টকা আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব আপোনালোকে 10টা বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰিব চেক কৰাৰ লগে লগে চাব আপোনালোকৰ একাউণ্টত 10000 টকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিছে নিশ্চয় আপোনালোকে ভিডিও চাই অলপ সুবিধা হৈছে যদি সুবিধা হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক কিয়নো এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো যায় আৰু আপোনালোকে যদি ফেসবুকত চাই আছে তেনেহলে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ পেজটো ফলো কৰি ৰাখক থ্যাংক ইউ